বিহু ঝুমুৰৰ পিছত বাগৰুম্বা। এইবাৰ বড়োসকলৰ বাগৰুম্বা দহু। বিশ্বৰ বুকুত নাম খোদিত কৰিবলৈ সাজু বাগৰুম্বা নৃত্য। অহা 17 জানুৱাৰীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ উপস্থিতিত 10,000 যুৱক যুৱতীয়ে পৰিৱেশন কৰিব বাগৰুম্বা নৃত্য। বিহু নৃত্য ঝুমুৰ নৃত্যৰ পিছত এইবাৰ বাগৰুম্বাৰে বিশ্ব অভিলেখ গঢ়াৰ লক্ষ্য ৰাজ্য চৰকাৰৰ। বাগৰুম্বা নৃত্যৰ বিশ্বজননী যাত্ৰা। এই অনুষ্ঠানত উপস্থিত থাকিব ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা, লগতে BTC প্ৰধান হাগ্ৰামা মহিলাৰী। সৰুসজাই ষ্টেডিয়ামত বিশ্ববাসীৰ সন্মুখত উপস্থাপন কৰা হ'ব বড়ো জনগোষ্ঠীৰ বাগৰুম্বা নৃত্য। খাম চিফুং চেৰজাৰ তালে তালে একেলগে নাচিব বড়ো ডেকা গাভৰুসকলে। 23খন জিলাৰ 10,000তকৈও অধিক শিল্পীয়ে অংশ ল'ব বাগৰুম্বাত। 8, 9 আৰু 10 জানুৱাৰীত মাষ্টাৰ ট্ৰেইনাৰসকলে 23খন জিলালৈ গৈ প্ৰশিক্ষণ দিয়াৰ পিছত 11 জানুৱাৰীত গুৱাহাটীলৈ আহিব অংশগ্ৰহণকাৰী যুৱক যুৱতীসকল। 12 জানুৱাৰীৰ পৰা নৃত্যশিল্পীসকলে ভোগেশ্বৰ বৰুৱা ক্ৰীড়া প্ৰকল্পত অনুশীলন আৰম্ভ কৰিব। মহা আয়োজন চৰকাৰৰ। এই বিশ্ব অভিলেখ গঢ়াৰ প্ৰয়াসে কেৱল বাগৰুম্বা নৃত্যকেই নহয়, সমগ্ৰ বড়ো সংস্কৃতি আৰু পৰিচয়কো বিশ্ব দৰবাৰত নতুন মাত্ৰা প্ৰদান কৰিব বুলি আশা প্ৰকাশ কৰিছে সংস্কৃতি প্ৰেমীসকলে। ৰাজ্য চৰকাৰৰ এই উদ্যোগে যুৱ প্ৰজন্মক লোক সংস্কৃতিৰ সৈতে অধিকভাৱে জড়িত কৰাৰ লগতে অসমৰ বৈচিত্ৰ্যময় সাংস্কৃতিক ঐতিহ্যক আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত উজ্বলি তুলিব বুলি সকলোৱে মত প্ৰকাশ কৰে। নিউজ ডেস্ক ৰিপৰ্ট, গ্লোবেল নিউজ নেটৱৰ্ক।